ৰাজনীতিৰ পৰা শিক্ষকতালৈ শিক্ষকতাৰ পৰা পুনৰ ৰাজনীতিলৈ ৰাজ্য দলৰ প্ৰাক্তন মুখপাত্ৰ তথা গোৱালপাৰা মহাবিদ্যালয়ৰ সদ্য পদত্যাগী প্ৰবক্তা ডক্টৰ জ্ঞানশ্ৰী বৰাৰ পুনৰ ৰাজনীতিত প্ৰৱেশ বৃহস্পতিবাৰে ডক্টৰ জ্ঞানশ্ৰী বৰাই পুনৰ যোগদান কৰে অখিল গগৈ ৰাইজৰ দলত বিশেষ যোগদান কাৰ্যসূচীৰ জৰিয়তে অখিল গগৈৰ লগতে দলটোৰ অন্যান্য কাৰ্যকৰ্তাসকলে ৰাইজ দললৈ উষ্ম আদৰণি জনায় ডক্টৰ জ্ঞানশ্ৰী বৰাক সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিত খোজ দিব বিচাৰিছো নিৰ্বাচন খেলিবলৈ ৰাজনীতিলৈ অহা নাই ৰাইজ দলত যোগদান কৰিয়ে এই মন্তব্য কৰিছে ডক্টৰ জ্ঞানশ্ৰী বৰাই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ খোজখনত পথাৰখনত খোজ দিব বিচাৰিছো মই ২৬ৰ নিৰ্বাচন খেলিবৰ বাবে ৰাজনীতিলৈ আহিব খোজা নাই ইফালে ৰাইজ দলত ডক্টৰ জ্ঞানশ্ৰী বৰাৰ যোগদান সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া অসম বা ভাৰতৰ কোনো মহাবিদ্যালয় অসম বা ভাৰতৰ কোনো বিদ্যালয়ত ক'তো কাম কৰাৰ পৰিৱেশ নাই কেৱল সকলোৰে ওপৰত সকলো বিষয় চাপি দি অগণতান্ত্ৰিকভাৱে তেওঁলোকৰ বৌদ্ধিক স্বাধীনতা হৰণ কৰা হৈছে গতিকে জ্ঞানশ্ৰী বৰাৰ চাকৰিৰ পৰা গুচি অহাৰ প্ৰধান কাৰণটো হ'ল এই পুটিগন্ধময় অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক ফেচিষ্ট অপহাস আনহাতে জ্ঞানশ্ৰী বৰাৰ ৰাইজ দলত যোগদানৰ সময়তে বুদ্ধিদীপ্ত মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে জ্ঞানশ্ৰী বৰা ভাল ছোৱালী মহিলাসকল ৰাজনীতিত অহাটো খুবেই প্ৰয়োজন যদি ঘৰখন নিৰ্বাচন কৰাত ভুল নকৰে ৰাইজে নিশ্চয়কৈ আঁকোৱালি ল'ব আচলতে ৰাজনীতিলৈ আহিব লাগে মহিলাসকল বিশেষকৈ আহিব লাগে অহাটো ভাল পাইছোঁ স্বাগতম জনাইছোঁ ভাল ছোৱালী মই ব্যক্তিগতভাৱে জ্ঞানশ্ৰীক চিনি পাওঁ ৰাজনীতিৰ ক্ষেত্ৰখনলৈ অহাটো খুবেই প্ৰয়োজনীয় মহিলাসকলৰ কাৰণে কাৰণ 33% মহিলা ৰিজাৰ্ভেশ্যন হৈ আছে খালি তাই মজিয়াখন কেনেধৰণে বাছি লয় কাৰণ মানুহৰ ভাল হ'লেও কোনখন ঘৰৰ পৰা তেওঁ মানে যুঁজিব খুজিছে সেইটোৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ শ্লেষাত্মক মন্তব্য ভাল মানুহ ৰাজনীতিলৈ আহিব লাগে কিন্তু দলটো মিয়াপ্ৰীতি থকা দল জ্ঞানশ্ৰীয়ে দলটোত কিমান ভাল কাম কৰে লক্ষণীয় হ'ব ৰাজনীতিখনত ভাল মানুহ আহিব লাগে কিন্তু ভাল মানুহ আগতে তেওঁলোকেই কৈ থৈ গৈছে ভাল মানুহ যদি ভাল দলত আহে তেতিয়া ভাল হয় তেতিয়া সেইটো বেছি ভাল গতিকে আগতে বাজপেয়ীজীক কৈছিলে বাজপেয়ীজী খুব ভাল মানুহ কিন্তু পাৰ্টিটো বেয়া বিজেপি বাজপেয়ীজীৰ উত্তৰ আছিল মই যি অটল বিহাৰী বাজপেয়ী সেইটো মই বিজেপিৰ পৰাই হৈছোঁ গতিকে এতিয়া ভাল মানুহ ৰাজনীতিৰ ক্ষেত্ৰখনত আহিব লাগে এতিয়া এইটো ধাৰণা এতিয়া কিমান ভাল কৰিব পাৰে আৰু মিয়া প্ৰীতি থকা দল বুজা নাই সেইবিলাক দলত কিমান খিলঞ্জীয়া মানুহৰ অস্তিত্ব থাকিব ভৱিষ্যতৰ দিনত সেইটো ডাঙৰ প্ৰশ্নবোধক চিন এতিয়া আগন্তুক দিনত ৰাজ্যৰ ৰাজনীতিত জ্ঞানশ্ৰী বৰাৰ প্ৰভাৱ কিমান পৰিব সেয়া নিশ্চিতভাৱে সময়তহে লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট DY 365